নমস্কাৰ বন্ধুসকল, আজি 6 নম্বৰ দিন আৰু পোৱালিবিলাকক নতুন ঠাই বনাই দিলোঁ আৰু বহুত কাম কৰিলোঁ। ভিডিঅ'ত সকলোৱে চাই থাকক। এই চাওক, আমাৰ হাঁহৰ বৰ্ডিঙৰ জেগা বনাইছিলোঁ ঘূৰণীয়াকৈ। এতিয়া এইবিলাক পানী আৰু দানা দিয়া পাত্ৰটো বনাই দিব। আৰু ইফালে আছে এয়া চাওক, নতুনকৈ যিটো বনাইছোঁ, মানে জাগা কম হৈ গৈছিল, সেইকাৰণে এইটো নতুনকৈ বনাই দিয়া হৈছে। ইয়াতো বাঢ়ি দিয়া হৈছে। এই চাওক কি ধুনীয়াকৈ আছে, হিটটো পূৰা দিয়া হৈছে। আৰু এইবিলাক পানী দিয়া পাত্ৰত ডাঙৰ পাত্ৰ ব্যৱহাৰ কৰা হৈছে। আৰু এই পুৰণা তুখিনি ইফালে ৰখা হৈছে, শুকাবলৈ দিয়া হৈছে অলপ। চাওক, ওপৰত কাপোৰেদি আগৰ দৰে ঢাকি দিয়া হৈছে, যাতে বাহিৰৰ পৰা ঠাণ্ডা বতাহ ভিতৰত নোসোমায়। এয়া আপোনাৰ ইফালে আছে লাইটিং, আগৰ দৰে সৰু চোবাৰ দিয়া হৈছে ভিতৰত। এয়া পোৱালিবিলাকে দানা আৰু পানী খাই আছে। এইবাৰ কিন্তু আমি পানী দিয়া পাত্ৰখিনি সলাই দিছোঁ। সৰুকেইটাৰ পানী কম হয়, সেইকাৰণে ডাঙৰ পাত্ৰ দিছোঁ এটা। এয়া কি ধুনীয়াকৈ আছে পোৱালিকেইটা। কথা নাই, অলপ গা তিতি গৈছে, শুকাই যাব। অলপ ডাঙৰ হৈ গৈছে পোৱালিকেইটা, ঠিকেই চলিব। এয়া চাওক কি ধুনীয়াকৈ আছে। ইফালে আজি আমি দানাৰ লগত অষ্ট্ৰবিট আৰু ভিমাৰেল মিক্স কৰিছোঁ, ভিটামিন। আৰু পানীৰ লগত নৰ্মেল পানী দি দিছোঁ। পানী নৰ্মেলে আছে। ইফালে চাওক, আমাৰ এটা কথা হ'ল ইয়াতে এটা সৰু পোৱালি আছে। সেইটো মানে ডাঙৰৰ কাৰণে খাদ্য খাব পৰা নাই। মানে তেনেকুৱা সৰু সুৰা যিকেইটা পোৱালি আছে, সেইকেইটা 2-1 দিনতে বেলেগকৈ ৰখাৰ ব্যৱস্থা কৰিম। সেইটো আজি অষ্ট্ৰবিট আৰু ভিমাৰেল দিয়া হৈছে, যিটো ক'লোঁ অলপ আগত। ইয়াৰ আগৰ ভিডিঅ'ত চালে গম পাব যে আমি সৰু পাত্ৰত দিছিলোঁ। এইবাৰ পাত্ৰখিনি বদলাই দিয়া হৈছে। আৰু ইফালে কিন্তু যিটো 200 পাৱাৰৰ বাল্ব, 200 ৱাটৰ, এইটো হোল্ডাৰবিলাক যিমান দামী নিদিয়ে কিয় জ্বলি যায়। নন ষ্টপ চলি থাকে না, তাৰ কাৰণে জ্বলি যায়। এইফালে আপোনাৰ আমাৰ প্ৰায় 1 পেকেটমান হোল্ডাৰ জ্বলিছে। এয়া চাওক, এইটো সৰু পোৱালি। এইটোক চাইড কৰি বেলেগকৈ ৰাখিব লাগিব। এইটোৰ নিচিনা আৰু 2-এটা সৰু আছে মাজে মাজে। বৰ্তমানলৈকে আমাৰ পোৱালিকেইটা নৰ্মেল আছে, কোনো অসুবিধা নাই। ইফালে আপোনাৰ এটা পোৱালি মাত্ৰ আপোনাৰ হেৰি হৈছে, মানে গাৰ পৰা নোম পৰি গৈছে, হেণ্ডপাও। কি কাৰণে হৈছে এইটো ধৰিব পৰা নাই। এইটো অহা ভিডিঅ' বা নেক্সট কোনোবা দিনা ডক্টৰৰ লগত আলোচনা কৰি আপোনালোকক জনাই দিম। ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব। মইতো এটা প্ৰতিশ্ৰুতি দিছোঁ, ৰেগুলাৰ ভিডিঅ' বনাম। আজি কিবা কাৰণে লেট হৈ গৈছে কাৰণে দিব পৰা নাই, কামত ফচি গৈছিলোঁ। আৰু পোৱালিকেইটাৰ জেগা আৰু ঠিক ঠাক কৰোঁতে টাইম গুচি গ'ল, সেইকাৰণে দেৰি হ'ল, ৰাতি হ'ল। সন্মুখৰ ফালে আমি প্লেন চিট ইউজ কৰিছোঁ। আৰু চাইডত এইটো ভিডিঅ' কোৱালিটিটো আৰু চাউণ্ড কোৱালিটি অলপ বেয়া হ'ব পাৰে, কাৰণ বৰ্তমান ৰুমৰ ভিতৰত থাকি ভিডিঅ' বনাই আছে। ঠিক আছে, ভিডিঅ' সকলে চাই থকাৰ কাৰণে ধন্যবাদ। আৰু এইটো আমাৰ লোকেল মুৰ্গীৰ পোৱালি ঘৰৰ বাবে। এতিয়া ভিডিঅ' সকলে চাই থকাৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'